মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, উইচেন মংগলত তোমালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকে হয়তো গম পাইছাই যে 2021 চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ আমি সেৱা বুলি কওঁ, তেওঁলোকে 30% পাঠ্যক্ৰম বাদ দিছে। মই আজি তোমালোকক সাধাৰণ গণিতৰ 30% পাঠ্যক্ৰম বাদ দিয়াৰ পিছত কি থাকিল, কি বাদ গ'ল, এই বিষয়ে আলোচনা কৰিম বুলি ভাবিছোঁ। মুঠ নম্বৰ 90, আগতে 90 আছিল, ইণ্টাৰনেল এছেছমেণ্টত 10, মুঠ নম্বৰ 100ৰ ভিতৰত 90 হ'ল থিয়ৰী আৰু 10 হ'ল ইণ্টাৰনেল এছেছমেণ্ট বা প্ৰেক্টিকেল। 90ৰ ভিতৰত 27 পাছ কৰিবলৈ 27 নম্বৰ পাবই লাগিব, আৰু ইফালে ইণ্টাৰনেল এছেছমেণ্টত যিমান পোৱা সিমান পালে ভাল। এতিয়া মই ইয়াত দেখিছোঁ অধ্যায়বিলাক, ইয়াত দেখিছোঁ কোনটো অধ্যায়ত কিমান নম্বৰ থাকে, ইয়াত দেখিছোঁ মই টপিকবিলাক, ইয়াত দেখিছোঁ মই কি অনুশীলনী লাগে, আৰু ইয়াত দেখিছোঁ মই কি অনুশীলনী বাদ দিছে। ইয়াত দেখিছোঁ মই অধ্যায়ৰ নম্বৰবিলাক, ইয়াত দেখিছোঁ কোনটো অধ্যায়ৰ পৰা কিমান নম্বৰ আহে, ইয়াত দেখিছোঁ মই কি টপিক লাগিব, কি বিষয় লাগিব, ইয়াত দেখিছোঁ মই কি অনুশীলনী আমাক লাগে, ইয়াত দেখিছোঁ মই কি অনুশীলনী আমাক নালাগিব 2021 চনত। এতিয়া প্ৰথম অধ্যায়টো কোনো নম্বৰ দিয়া নাই তেওঁলোকে, এইটো পুনৰ আলোচনা বুলি এটা অধ্যায় আছে। পুনৰ আলোচনা নামৰ অধ্যায়টোৰ পৰা 6 মাৰ্ক আহিব। পুনৰ আলোচনা মানে নৱম শ্ৰেণী বা অষ্টম শ্ৰেণীৰ কথাখিনিকে থুলমূলকে আকৌ 6টা অনুশীলনীত তেওঁলোকে দিছে। এই 6টা অনুশীলনী তোমালোকে এটা অনুশীলনী বাদ দিব নোৱাৰিবা। গোটেই পুনৰ আলোচনা নামৰ অধ্যায়টোৰ সম্পূৰ্ণ পৰীক্ষাত আহিব কি অনুশীলনী লাগিব, ৰিভিজন 1ৰ পৰা ৰিভিজন 6লৈকে গোটেইকেইটা অনুশীলনী লাগিব, আৰু তাৰ পৰা নম্বৰ আহিব পৰীক্ষাত 6। এতিয়া অধ্যায় নম্বৰ 1 বাস্তৱ সংখ্যা, পৰীক্ষাত নম্বৰ আহিব 5। আমাৰ কি অনুশীলনী লাগিব 2021 চনৰ কাৰণে 1.1, 1.2, 1.3। 2021 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 1.4 অনুশীলনীটোৰ কোনো প্ৰশ্ন নাথাকে। ইতিমধ্যে তোমালোকে দেখিছা কিছুমান অনুশীলনীত তৰা চিহ্নিত কৰা আছে আৰু লিখা আছে ঐচ্ছিক বুলি। সেইবিলাক অনুশীলনী আগৰ পৰাই পৰীক্ষাৰ কাৰণে দৰকাৰী নহয়। সেইকেইটা অনুশীলনী আগৰ পৰাই পৰীক্ষাৰ কাৰণে দৰকাৰী নহয়। যিকেইটা অনুশীলনী তৰা চিহ্নিত কৰা আছে আৰু কাষত ঐচ্ছিক বুলি লিখা আছে, সেইকেইটা অনুশীলনী এনেও বাদ দিব পাৰি, কিন্তু নিজৰ কাৰণে চোৱাটো দৰকাৰ। এতিয়া বহুপদ নামৰ অধ্যায়টি 2 নম্বৰ অধ্যায়ত আছে। এতিয়া নম্বৰ আহিব 8। গোটেই অধ্যায়টো আমাক লাগিব, ইয়াৰে এটা অনুশীলনী বাদ দিব নোৱাৰি, গোটেই অনুশীলনীকেইটা আমাক ইয়াৰে লাগিব। 3 নম্বৰ চেপ্টাৰটো হ'ল দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। পৰীক্ষাত নম্বৰ আহিব 7। অনুশীলনী আমাক লাগিব 3.1, 3.2, 3.3, 3.4, 3.5। 2021 চনত নালাগে 3.6। অধ্যায় নম্বৰ 4 দ্বিঘাত সমীকৰণ, নম্বৰ আহিব পৰীক্ষাত 6। আমাক লগা অনুশীলনী হ'ল 4.1, 4.2, 4.3, আমাক নালাগে 4.4। অধ্যায় নম্বৰ 5 সমান্তৰ প্ৰগতি, পৰীক্ষাত নম্বৰ আহিব 6 2021 চনত। অনুশীলনী আমাক লাগিব 5.1, 5.2, আমাক নালাগে 5.3। 6 নম্বৰ অধ্যায় ত্ৰিভুজ, নম্বৰো 6 আহিব পৰীক্ষাত, আমাক লাগিব 6.1, 6.2, 6.3 অনুশীলনী, আমাক নালাগে 6.4, 6.5। অধ্যায় নম্বৰ 7 স্থানাংক জ্যামিতি, নম্বৰ 7 আহিব। 7.1 অনুশীলনী লাগিব, 7.2 অনুশীলনী লাগিব, 7.3 অনুশীলনীটো 2021 চনৰ কাৰণে নালাগে। তাৰপিছত ত্ৰিকোণমিতিৰ পৰিচয়, অধ্যায় নম্বৰ 8, নম্বৰ আহিব 7, পৰীক্ষাত 7 মাৰ্কছ আহিব। ইয়াৰে 8.1 লাগে, 8.2 লাগে, অনুশীলনী 8.4 লাগে, অনুশীলনী 8.3 নালাগে, 8.3 অনুশীলনীটো নালাগে। এইবাৰ 9 নম্বৰ অধ্যায় ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ, এই অধ্যায়টো সম্পূৰ্ণ নালাগে। এইটো অধ্যায় অলপ জটিল অধ্যায়ো আছিল, তোমালোকৰ কাৰণে বহুত ভাল খবৰ, এইটো অধ্যায় সম্পূৰ্ণ নালাগে। এইটো অধ্যায়ৰ প্ৰায় মাৰ্কছ নাহে, 0 লিখি থৈ দিছোঁ মই, একো পৰীক্ষাত নম্বৰ নাহে, প্ৰশ্ন নাহে। ইতিমধ্যে ত্ৰিভুজ চেপ্টাৰটো তোমালোকে চোৱা 6.4, 6.5 নালাগে অনুশীলনী। এই দুটা অনুশীলনী অলপমান ছাত্ৰ ছাত্ৰীসকলে টান পাইছিল। গতিকে পাঠ্যক্ৰমখিনি বাদ দিলে তোমালোকৰ কাৰণে কুৱেশ্যন পেপাৰখন বহুত ইজি হৈ যাব। এতিয়া এইবাৰ 10 নম্বৰ অধ্যায়
বৃত্ত নম্বৰ আহিব 6 সম্পূৰ্ণ অধ্যায়টো লাগে 10.1 10.2 দুটাই অনুশীলনী আছে দুটা অনুশীলনী লাগিব ইয়াত নলগা অনুশীলনী নাই বৃত্ত সম্পূৰ্ণ অধ্যায়টো লাগিব এবাৰ 11 নম্বৰ চেপ্টাৰটোত আছে অংকন নম্বৰ আহিব 4 11.1 অনুশীলনী লাগিব 11.2 টো নালাগে এবাৰ 12 নম্বৰ অধ্যায় বৃত্ত সম্বন্ধীয় কালি পৰীক্ষাত নম্বৰ আহিব 6 অনুশীলনী 12.1 12.2 নালাগে 12.1 12.2 টো লাগিব দেই সৰি 12.1 12.2 অনুশীলনী লাগিব 12.3 টো নালাগে 13 নম্বৰ অধ্যায় পৃষ্ঠকালি আৰু আয়তন নম্বৰ আহিব 6 অনুশীলনী 13.1 অনুশীলনী 13.2 লাগিব দুটা টান অনুশীলনী 13.3 13.4 বাদ দিছে এইকেইটা নালাগে অধ্যায় নম্বৰ 14 পৰিসংখ্যা নম্বৰ আহিব 5 মাৰ্কস আহিব অনুশীলনী 14.1 লাগিব 14.2 লাগিব 14.3 লাগিব 14.4 অনুশীলনীটো নালাগে তাৰ পিছত অধ্যায় নম্বৰ 15 সম্ভাৱিতা মাৰ্কস আহিব 5 15.1 অনুশীলনীটো লাগিব আৰু বাকিটো এটা নালাগা অনুশীলনী নাই এটা অস্তিক আছে অস্তিকটো এনেও নালাগে গতিকে সম্ভাৱিতা চেপ্টাৰটো সম্পূৰ্ণকৈ লাগিব 15.1 অনুশীলনীটো এয়া হ'ল থুলমূলকৈ তোমালোকৰ সাধাৰণ গণিতৰ পাঠ্যক্ৰম তোমালোকৰ কাৰণে কুৱেশ্যন পেপাৰখন বহুত সহজ হৈ ভবা হৈছে কাৰণ টান টান অনুশীলনীবিলাক বাদ গৈছে তোমালোকে এই নলগা অনুশীলনী ভালকৈ চাবা কি কি অনুশীলনী নালাগে মই ডাঙৰকৈ লিখি দিছোঁ কি কি অনুশীলনী নালাগে এইটো চাই ল'বা তোমালোকে ভালকৈ পঢ়িবা ধন্যবাদ